খঙত অগ্নিশৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইন খং উঠিছে, ভয়ংকৰ খং উঠিছে শৰ্মা ডাঙৰীয়াৰ। কা প্ৰসংগত প্ৰশ্ন কৰা সাংবাদিকক দিলে ধমকি শৰ্মা ডাঙৰীয়াই। কা আন্দোলনৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্নত হঠাৎ খং উঠিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কা আন্দোলনত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে বুলি সাংবাদিকে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া বিচৰাত ক্ষোভিত হ'ল মন্ত্ৰীগৰাকী। ওলোটাই সাংবাদিকৰ ওপৰত গোচৰ তৰাৰ হুংকাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মইতো দেখা নাই একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে, কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয়। মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক। তেনেকৈ নক'ব। অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা? হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি? এনেকুৱা কথা নক'ব। কিবা নিজৰ স্বাৰ্থ আছে, কিবা নিজৰ বেকগ্ৰাউণ্ড আছে, এইটো ঠিক কৰক, কিন্তু অসমখন